নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিপাৰ্টমেণ্ট ফালৰ পৰা কেইটামান ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টিত আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, ইয়াত কোনসকলে আবেদন কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ, চেলেৰি কিমান হ'ব, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টিৰ দ্বাৰা জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ যিটো নেকি ASSEB ৰিক্ৰুটমেণ্ট 2026ৰ বাবে আহিছে, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্ট হয়। এইটো খুব ভাল পষ্ট হয় আৰু ইয়াত আপোনালোকৰ অসমতে ইয়াত আপোনালোকে পাব আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিপাৰ্টমেণ্ট আপোনালোকে পাব। আৰু ইয়াত আপোনালোকৰ অনলাইন প্ৰচেছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো মই পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ অনলাইন ষ্টাৰ্ট আপোনালোকৰ ইয়াত 14/3/2026 অৰ্থাৎ আজিৰ পৰা আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। সন্ধিয়া আপোনালোকে 5 বজাৰ পৰা এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ 15 আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তেন্তে 15 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি সন্ধিয়া আপোনালোকৰ লিংকটো এক্টিভেট কৰিব। আৰু ইয়াত আপোনালোকৰ কি কি পষ্টত আছে ইয়াত মই আপোনালোকক জনাই দিছোঁ যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট এণ্ড জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্টেণ্ট এছিষ্টেণ্ট পষ্ট এইকেইটাত আপোনালোকে পাব। আৰু ইয়াত পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিসকলে candidate must be graduate in computer science or related subject from gov recognized institution only having minimum আপোনালোকৰ 50% লাগিব। আৰু ডিগ্ৰীত আপোনালোকৰ 50% লাগিব। 10th যিটো নেকি আপোনালোকে HSLCত 50% লাগিব আৰু 12 অৰ্থাৎ আপোনালোকৰ হাই ছেকেণ্ডেৰীত 50% লাগিব। আৰু ইয়াত আপোনালোকৰ গোটেইখিনি নোটছ দি থোৱা আছে যে আপোনালোকৰ এইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াত আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্টত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু 50% 10-12 একেই আপোনালোকৰ 50%ই লাগিব। মই ইয়াতে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিলোঁ আৰু ইয়াতে মই আপোনালোকক এজ লিমিটটো জনাম যে যিসকল লোকে 21 বছৰৰ পৰা 38 বছৰলৈকে হৈছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। 1/1/2026লৈ কাউণ্ট কৰা হ'ব। আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। কেটেগৰী ৱাইজ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ পাব। OBC সকলে 3 বছৰ পাব। আৰু আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ আপোনালোকে যিসকল আনৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকে 500 দিব লাগিব আপোনালোকে। আৰু যিসকল SC ST হয় তেওঁলোকে 350 rupees দিব লাগিব। আৰু ইয়াত আপোনালোকক মই গোটেইখিনি পষ্টকেইটা এতিয়া জনাই দিছোঁ যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট কাৰণে আপোনালোকে দুটা পষ্ট আছে। আপোনালোকে 18,000 পাৰ মান্থ পাব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মই আপোনালোক জনাই দিলোঁ যে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু চাৰ্টিফিকেট থাকিব লাগিব, লগতে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট 50% লাগিব। নেক্সট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্টছ এছিষ্টেণ্টত আপোনালোকৰ এটা পষ্ট আছে। 18,000 পাৰ মান্থ চেলেৰি হ'ব আৰু ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট লাগিব, মিনিমাম 50% লাগিব। গোটেই 10-12 গোটেইখিনি আপোনালোকৰ 50%ই লাগিব। আৰু ইয়াত আপোনালোকৰ এজ লিমিটটো মই জনাই দিলোঁ। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব। আজিৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ এপ্লাইৰ লিংকটো, আপোনালোকে ক্লিক কৰি এপ্লাই কৰিবলৈ পাৰিব। ষ্টাৰ্টিং ডেট ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 14 মাৰ্চ 2026, লাষ্ট ডেট 4 এপ্ৰিল। 4 এপ্ৰিলত আপোনালোকৰ লাষ্ট ডেট হ'ব। ইয়াত আপোনালোকৰ গোটেইখিনি এক্সাম বেচিছ হ'ব আৰু ইয়াত আপোনালোকৰ এক্সাম থাকিব আৰু আপোনালোকৰ এটা এক্সামৰ লগত এটা স্কিল টেষ্ট থাকিব। সেইটো পিছতে আপোনালোকৰ গোটেইখিনি চিলেকশ্যন প্ৰচেছ কমপ্লিট হ'ব। আৰু ইয়াত যদি আপোনালোকে চিলেকশ্যন পাব বিচাৰিছে তেন্তে আপোনালোকে মই এই ডিছক্ৰিপশ্যনত কেইটামান বুক লিংক কৰি দিছোঁ, আপোনালোকে বাই নাও কৰি ল'ব পাৰে। আৰু যিসকলে ADRE 3.0 প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে মই কেইখনমান বুক
গাইড কৰোঁ যে আপোনালোকে আছাম ইয়াৰ বুক আৰু চৈলেন বছৰ অসমৰ সাধাৰণ জ্ঞান আৰু আপোনালোকে RS আগৰৱালৰ আপোনালোকে ৰিজনিংখন চাব ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং আছে আৰু আপোনালোকক মই ষ্টেটিক জিকে এক্সট্ৰাকৈ আপোনালোকক ইয়াতে এড কৰি দিম আপোনালোকে ল'ব পাৰে এইকেইখন বুক আপোনালোকে ল'লে বহুতো হেল্প পাব আৰু যদিহে আপোনালোকে মোৰ পৰা লয় তেন্তে আপোনালোকে বহুখিনি ভাল হ'ব আপোনালোকৰ যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ